ক'ত ঘৰ ক'ৰ পৰা আহিছে কি হৈছে বাবু এই পৰিলে পৰিলে কেনেকৈ পৰিলে হয় বাবু কোন হয় নাজানো নাম সুধিছোঁ কোৱা নাই হয় বাবু এই তোমাৰ ঘৰ ক'ত হয় কাপোৰ কানি গোটেই পকা যোৱাটো ক'ৰ পৰা আহিলে চাওঁ বাবা কি নাম তোমাৰ ক'ত ঘৰ বাবু তোমাৰ ঘৰ বাটকাই তোমাৰ নাম কি তুমি ইয়াত এনেকৈ আছা যে ইমান লেতেৰা পেতেৰা হৈ আছে কিয় চোলাও ফটা গোটেই ফটা চোলা ল'ৰাটো গাত বাবু তোমাৰ মা দেউতা নাই মা দেউতা নাই মামাহঁতৰ ঘৰত আছিলোঁ মামায়ে কাম কৰিব দিলে কাৰণে মই পলাই গুচি আহিলোঁ ক'ত কাম কৰিব দিছিলে মানুহৰ ঘৰত কেতিয়া পলাই আহিলা মা বোৱাৰী ইয়াক আমাৰ ঘৰলৈকে লৈ যাওঁ বোলে বাবা বাবা আমাৰ ঘৰলৈ ব'লা উঠা পাৰিবানে উঠিব উঠা উঠা ব'লা আমাৰ ঘৰলৈ মা আমাৰ ঘৰলৈ লৈ গ'লে ভাল হ'ব সেইবিলাক পিছত চিন্তা কৰিম বোৱাৰী এতিয়া তাক অকণমান সুস্থ কৰি লওঁ তাৰ কথাবিলাক জানি লওঁ কি কাৰণত কি আহিছে এনেকৈ পলাই ব'লাচোন বাৰু অৱস্থা দেখিয়ে বেয়া লাগি গৈছে ইমান ধুনীয়া পোৱালিটো মা এইটো চাওকচোন ইমান গুলো গুলো বৰ মৰম লগাও পোৱালি দুটা বাবু কিহত এইবাৰ মই ক্লাছ 5ত অঁ কোন স্কুলত পঢ়ি আছা ছেক্ৰেটাৰী হাই ছেকেণ্ডেৰী স্কুল অঁ তোমালোকৰ সমানে চোৱাচোন এতিয়া দেখিছা কেনেকুৱা হৈছে এনেকৈ সদায় মানুহক উপকাৰ কৰি যাবা দেই অঁ আহা বাবু আহা বহা এটা বহা বাবু তোমালোকে বহাচোন পানী খালা বোৱাৰী ইয়াক পানী এগিলাচ আনি দিয়াচোন শুনকচোন আমি মা আৰু মই আহি আছিলোঁ যে এতিয়া তাৰপিছতে ৰাস্তাতে এটা 11-12 বছৰীয়ামান হ'ব ল'ৰা কিবা মানে পৰি আছিলে মানে ওচৰৰ আমাৰ সেই বাবুহঁতে উঠাই পেলাই পানী মূৰত দি আছিলে আমি দেখি পেলাই লৈ আহিছোঁ আহকচোন আপুনি অকণমান চাওক হয় নেকি অঁ আচ্ছা তোমাৰ ঘৰ ক'ত মোৰ ঘৰ পাটকাই পাটকাই তোমাৰ ঘৰত কোন কোন আছে মোৰ মা দেউতা নাই মামাহঁতৰ ঘৰত আছিলোঁ তাৰপিছত মায়ে বেলেগৰ ঘৰত কাম কৰিব দিয়ে গুচি মা দেউতাও কৰে আমি গুচি মাৰপিটো কৰে ন বাবা আমি ইয়াতে ৰাখি দিওঁ তাক তাকে মই ভাবিব লাগিব যি নহওক বাৰু মা তুমি এটা কাম কৰা ইয়াক ভিতৰলৈ লৈ যোৱা আৰু গা পা ধুবলৈ দিয়া শুনিছানে কিবা এটা খাবলৈও দিওঁ তাক খাবলৈ দিয়া ব'লা বাবা যোৱা যোৱাচোন
আমি যদি তাক ইয়াত ৰাখোঁ, সিটো সৰু বাচ্ছা, তো কিবা অপকাৰ হৈ যদি বা কোনোবাই কিবা ক'ব নেকি? কোনে একো ক'ব নোৱাৰে, কিয় কৰিব নোৱাৰে। ইয়াক কাম কৰাবলৈ দিছেতো, মোমায়েকৰ ওপৰত কেছ হ'ল। সেইটোৱে তুমি চিন্তা কৰিব নালাগে, মই ইয়াৰ ব্যৱস্থা কৰিম। ঠিক আছে, আমাৰ বিপদ নোহোৱাটো লাগে। ঠিক আছে, হ'ব। ভৰালি এই আহক 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 আহক। ভাল নাই মানে সেই ভাল ভাল বা আহক। মোক মতাৰ উদ্দেশ্যটো বেকাৰক বেলেগ ভাল পায়। আপোনাক মতা বিশেষ এটা উদ্দেশ্য আছে বাৰু। আপোনাৰ মতা মোৰ বিশেষ উদ্দেশ্য এটা আছে, একেবাৰে উদ্দেশ্য নথকা নহয়। ঠিক আছে কওক। এই বৰবৰা তেখেতৰ কমপ্লেইন আছে বহুত। ই কমপ্লেইনটো জানোৱেই। সেইদিনাখন কি হ'ল জানে, চেয়াৰমেন শৰ্মাই আহিছিল, সমষ্টিৰ বিষয়ে আলোচনা হ'ল। আলোচনা আৰম্ভ কৰিছোঁহে, তেখেতৰ খালি প্ৰফিট, মোৰ প্ৰফিট কি হ'ব, মোৰ লাভালাভ কি হ'ব, এইবিলাকেই কথা। হয় নে? আমি হ'লো জনসাধাৰণৰ প্ৰতিনিধি, গতিকে জনসাধাৰণৰ কামটো আমি কৰিবই লাগিব। তেখেতক যি দেখিছোঁ, তেখেতে জনসাধাৰণৰ কাম অকণো কৰা নাই আৰু তেখেতে নকৰেও। এই নকৰাৰ কাৰণে এজন মানুহৰ কাৰণে আমাৰ গোটেই জনপ্ৰতিনিধিৰ মানুহখিনি বদনাম হ'ল। সঁচা কথা, কিন্তু তেখেতে একো নুবুজে। তেখেতৰ খালি প্ৰফিট লাগে, প্ৰফিট লাগে, প্ৰফিট লাগে। বুজিছোঁ। মই তেখেতক আজি মাতিছোঁ, সম্ভৱ আহিব। গতিকে আপুনি থাকিলেও ভাল হ'ব কথাটো। আমি যিমান পাৰোঁ তেখেতক বুজাবলৈ চেষ্টা কৰিম। আপুনি মাতিছে ভাল কথা, কিন্তু তেওঁ বুজিব জানো? তাকেতো, তেখেতক বুজাবলৈ টান হ'লেও কিন্তু আমি চেষ্টা কৰিব লাগিব আৰু তেখেতক বুজাবই লাগিব। হয়। বহুত দেৰি হ'ল দেখোন। দেৰি হ'বই, যি ৰাস্তা পদূলি অৱস্থা। সেইদিনাখন মই ভাগ্যে মোৰ এক্সিডেণ্ট হোৱা নাই, বুজিছেনে? অঁ, যি ডাঙৰ ডাঙৰ গাঁত নহয়, যেনে তেনেহে বাচিছোঁ। মা, অঁ চাহ আনাচোন। অঁ আনি আছোঁ ৰ'বা। ভালনে তোমাৰ? ভাল ভাল ভাল। আপুনি মিছাই কষ্ট কৰিছে, নকৰিলেও হয় এইবিলাক। একো নহয়, চাহ একাপহে খোৱাচোন। বাবা লোৱা। বহুত দিনৰ মূৰত আহিছা। তুমি বহা, মই অকণমান ভিতৰত আহিছোঁ। হয়, যাওক। বুজিছে, সেইদিনাখন মহা জমনি কথা নহয়। ইমানেই কঞ্জুচ নহয়, উঠিছোহে বোলে ভৰালি চাহ একাপ খাওঁ। আহিছে চাগে, আহিছে ৰ'বা। যাওক। বৰবৰা আহক, এই আপোনাৰ কাৰণে বহুত অপেক্ষা কৰিলোঁ। আহক আহক বহক বহক। ভালনে আপোনাৰ? ভালেই। হয়, বহক। অকণমান দেৰি হ'ল অৱশ্যে আপোনাৰ। বৰবৰা পলম কিয় হ'ল? লাহে লাহে আহি আছো, ৰাস্তা বৰ বেয়া। ৰাস্তা বেয়া? ৰাস্তা বেয়া। ৰাস্তা ভাল হ'ব, আপুনি লাভ লোকচানৰ কথাটো বাদ দিব লাগিব খালি। এই বনাম নহয় ৰাস্তা, চব হৈ উঠিব। ইলেকশ্যন আহি আছে, মই জানো নহয় কেতিয়া কি কৰিব লাগে। হয় হয়। বনাম ৰাস্তা। অ' হয় নেকি? কিয় নবনাম? আপুনি ৰাস্তাৰ কাম কৰিবই লাগিব আৰু ৰাইজৰ সকলো কাম কৰিব লাগিব। আপুনি মোক দম দিছে নেকি?
ৰাস্তা বনাব লাগিব বুলি। আপুনি নাভাবিব আপোনাক মই দম দিছোঁ বুলি। আৰু প্ৰয়োজন সাপেক্ষে মই মানুহক দম দিওঁ। আপুনি যদি ভাবিছে মই দম দিছোঁ বুলি, সেইটো আপুনি খুব ভুল ভবা নাই। চাওক, আপোনাৰ সমষ্টিৰ চেয়াৰমেনক মই আজি মাতিছোঁ, আৰু সেইকাৰণে মই আজি আপোনাক মাতিছোঁ। আমি কথা পাতিম, আৰু মই ভৰালিকো আপোনাৰ কাৰণেই মাতিছোঁ। চেয়াৰমেনক ইয়ালৈ কিয় মাতিছে? সময়ত আপুনি বুজি পাব নে ভৰালি? নিশ্চয়। আপুনি বাৰু ৰাইজৰ কি কাম কৰিলে মোক এটা দেখুৱাওকচোন। আৰে মই কি কাম কৰা নাই, কি কাম কৰিছোঁ, বাৰে প্ৰতি মোক সেই একেটাই প্ৰশ্ন আপোনালোকে কিয় কৰি থাকে? মই কৰিম নহয়। আপুনি কেতিয়া কৰিব আৰু আপুনি কি কাম কৰিছে? কৰিব তেখেতে কৰিম বুলি কৈছে না, কৰিব। শুনক ভৰালি, আজি 3 বছৰ হ'ল এখেতে ৰাইজৰ কাম কিবা কৰিছেনে? আপোনাৰ সমষ্টি আৰু এখেতৰ সমষ্টিটো একেলগে। হয়, আপুনি কিবা দেখা পাইছেনে? মইতো দেখা পোৱা নাই তেনেকৈ। তেনেহ'লে তেখেতে ৰাইজৰ কি কাম কৰিব? আৰু এখেতসকলৰ নিচিনা মানুহৰ কাৰণে আমাৰ গোটেই পাৰ্টিটো শেষ হৈ গৈছে। ভৰালি, মই যাওঁ হে। নাই বহক। আমি আলোচনাৰ কাৰণে মাতিছোঁ, আপুনি খং নকৰিব, বহক। শুনক, আপুনি খং নাখাব, আপোনাৰ ভালৰ কাৰণেই মই কৈছোঁ। শুনক বৰবৰা, আপুনি বৰ্তমান এটা সমষ্টিৰ MLA। সেই সমষ্টিৰ মানুহবোৰ আপোনাৰ তালৈ যাব লাগে নে মোৰ তালৈ আহিব লাগে? অনবৰতে ৰাস্তাৰ কাম কৰিছে নাই কৰা, সমষ্টিৰ কিবা উন্নয়ন হৈছে নাই হোৱা, মোক এটা সমষ্টিৰ জনসাধাৰণে ভোট দি মোক MLA বনাইছে। গতিকে মই কি কৰিব লাগে, কি কৰিব নালাগে মই জানো নহয়, মই কৰিম নহয়। আপুনি কৰিব লাগিব, কৰি দেখুৱাব লাগিব, সেইকাৰণে তেখেতক খং উঠিছে। কি কাৰণে আপোনাৰ সমষ্টিৰ মানুহ আহি মোৰ তাত কমপ্লেইন কৰিছে? কিয় মোক কমপ্লেইন কৰিবলৈ দিলে আপুনি? আপুনি এবাৰ চিন্তা কৰিছেনে? শুনক বৰবৰা, আপোনাৰ সমষ্টিৰ মানুহে মোৰ ওচৰত যেতিয়া কমপ্লেইন কৰিবলৈ আহিব, মোৰ বাৰু কেনেকুৱা লাগিব আপুনি এবাৰ ভাবি চাওকচোন। কথাটো কিন্তু হয়, মোৰ বিষয়েও আপোনাক কোনোবা যদি অভিযোগ দিয়ে, আপোনাৰ কেনেকুৱা লাগিব কওকচোন। চেয়াৰমেন ইয়ালৈ আহিবলৈ আপুনিয়ে বাধ্য কৰালে। ৰাইজৰ কাম কৰিব ওলাইছে, আপুনি তাত চহী নকৰে। আজি কিন্তু আপুনি তাত চহী কৰিবই লাগিব। মই ছিগনেচাৰ কিহৰ কাৰণে কৰিব লাগে? মইতো কিবা এটা প্ৰফিট পাব লাগিব। আপুনি যিটো কণ্ডিশ্যন লৈ ফাইলত চহী কৰিম বুলি কৈছে, সেইটো ক'ব নাপায় নহয়। তাত মোৰ লাভ নাই আকৌ, গতিকে চহী কৰি মই কি লাভ পাম? বৰবৰা, আপুনি সকলো সময়তে কিয় লাভ লোকচানৰ কথাটো চিন্তা কৰে? সামান্য ডলিং হাউচ এটাৰ ঘৰৰো আপুনি লাভ লোকচানৰ কথা চিন্তা কৰে। আজিৰ পৰা আপুনি ৰাইজৰ কামত মনোনিৱেশ কৰক। হয়, আপুনি ঠিকেই কৈছে। মইতো সমষ্টিৰ কাম কৰিয়ে আছোঁ আৰু কৰিমো। সেই একেটা কথাকে মই আৰু কিমান শুনি থাকিম? আচ্ছা, তেখেত আহিছে চাগে। আপুনি কোনো চিন্তা নকৰি পেলাই আপুনি কিন্তু চহীটো কৰিব লাগিব। শৰ্মা আহক। নমস্কাৰ। হয়, নমস্কাৰ, আহক।
বহকচোন আপুনি বহক। থেংক ইউ ছাৰ আপুনি ইয়াত অঁ আপুনি ফাইলকেইটা আনিছে নহয় হয় আনিছোঁ হয় বৰবৰা কওক ফাইলকেইটাত আপুনি চহী কৰি দিয়ক আমাৰ ওচৰতে শৰ্মা হয় দিয়ক একেটা ফাইলকেইটা দিয়ক আপুনি আহিব। ফাইলকেইটা খুলিয়ে দেখুৱাওঁ নেকি ছাৰ আপুনি এই ফাইলকেইটা ইয়ালৈ চহী কৰিবলৈ ননাহেঁতেন ভাল আছিল এইটো কিন্তু আপুনি বেয়া কাম কৰিলে ছাৰ আপোনাৰ ঘৰলৈ দুদিনকৈ গ'লোঁ কিন্তু আপুনি চহী নকৰিলে সেইকাৰণে মই আজি আকৌ আহিবলগীয়া হ'ল ছাৰ কলমটো লওক ঠিক আছে হেল্ল' মোৰ এটা জৰুৰী ফোন আহিছে মই অতি সোনকালে যাব লাগে গতিকে মই পিছত কিবা কৰিব লগা হ'লে কৰিম মই আহিছোঁ শৰ্মা হয় আপোনাৰ কামটো হ'ল আৰু আপুনি ভয় নকৰিব ইটো ফাইলৰ কামো মই সোনকালে আপোনাক কৰাই দিম খালি আপুনি ৰাইজৰ কামখিনি ধুনীয়াকৈ কৰাই নিয়ক হয় নে ভৰালী হয় ঠিকেই কৈছে আপুনি ভয় কৰিব নালাগে মই ভয় নাই কৰা মই নিজৰ স্বাৰ্থত অহা নাই নহয় মই ৰাজহুৱা স্বাৰ্থত আহিছোঁ হয় ছাৰ মই এতিয়া গৈ থাকোঁ ইটো ফাইললৈ মই কেতিয়ালৈ আহিম হয় আপুনি যাওক এইটো ফাইল লৈ আপুনি অহা সপ্তাহ আহিব হয় হয় থেংক ইউ ঠিক আছে। দুইজনলৈকে ঠিক ধন্যবাদ আছে, ঠিক জনাইছোঁ আছে। হয়। যাওক যাওক হয়। সঁচাই আপুনি কিন্তু বৰ ডাঙৰ কাম কৰিলে দেই মোৰো আজি ভাল লাগিছে কিবা এটা যি নহওক ৰাইজৰ অলপ হ'লেও কাম হ'ব নিশ্চয় ঠিক আছে মই তেনেহ'লে আহোঁ আপুনিও যায় নেকি হয় হয় ঠিক আছে যাওক আহিব আকৌ আহিম নিশ্চয়